Hello my dear students, welcome to EduFusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ 8 নম্বৰ চেপ্টাৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ MCQ ভিডিও। ঠিক আছে, বেছি সময় নষ্ট নকৰি আজিৰ ভিডিও আৰম্ভ কৰো। চোৱা, কোৱেশ্চন নম্বৰ 1 কি কৈছে, যদি cos θ is equal to 1/2 তেন্তে cos θ minus sec θ is equal to what? বহুত পদ্ধতি আছে কৰিব পাৰি, হয়নে? প্ৰথমতে আমি কি কৰিম, cos θ is equal to 1/2 তেনেহলে আমি জানো কি জানো যে cos θ 1/2 কার মান হবো এটো হবো তোমার cos 60 এর মান, হয় না নাই? cos 60 ডিগ্রি মান। এতিয়া দুই ফালৰ পৰা যদি আমি মনে মনে ভাবো যে cos টো বাদ দিলো, মানে কেনেকুৱা কথা এটো, cos θ ৰ মান cos 60 ডিগ্রি সমান, তাৰ মানে কি ইয়া θ ৰ মান কিমান বুজাই আছে, 60 বুজাই আছে। তেনেহলে θ = 60 হলে এনে আমি ইজিলি পাই যাম এটো কিমান আছে, cos θ minus sec θ ৰ মান ওলাব লাগে। তেনেহলে cos θ ৰ মান কিমান, 60 ডিগ্রি। তেনেহলে cos 60 ডিগ্রি মান কিমান, 1/2, হয়নে? মাইনাস এতিয়া sec θ ৰ মান কিমান, 60 ডিগ্রি। এতিয়া sec 60 ডিগ্রি মান কিমান হ'ব, 2 হ'ব, হয়নে? তেনেহলে এটো কিমান পাই আছো আমি, তলত আছে 1 আৰু 2 ৰ লহগ হ'ব 2 2 ত 1 বাৰ 1 1 গুণ 1 মাইনাস 1 2 ত 2 বাৰ 2 2 গুণ 4। তেনেহলে কিমান পালো আমি, তলত 2 minus 3/2, মানে আমাৰ অপশন কোনটো হ'ব, অপশন বি। কোৱেশ্চন নম্বৰ 2 চোৱা কি কৈছে, যদি sin a equal to 1/2 আৰু cos b equal to 1/2 যাতে এখিনি দিয়া আছে, যেটো আমাৰ কোনো কামৰ নহয়, হয়নে? তেন্তে a plus b কিমান হ'ব? এতিয়া চোৱা, sin a is equal to 1/2, আমি কি জানো যে sin a is equal to sin কিমান ডিগ্ৰীৰ মান 1/2, sin 30 ডিগ্ৰীৰ মান 1/2, হয়নে? তেনেহলে আমি যদি দুই ফালৰ পৰা sin কেনসেল বুলি ভাবো, তেনেহলে a is equal to কিমান হ'ব, 30 ডিগ্ৰী। একেদৰে cos b is equal to 1/2, cos b is equal to 1/2, তেনেহলে cos থাকি গ'ল, cos b থাকি গ'ল। এতিয়া cos কিমান ডিগ্ৰীৰ মান 1/2, cos 60 ডিগ্ৰী মান 1/2, হয় না নাই? তাহলে এটো লিখিম কি, cos 60 ডিগ্ৰী। তেনেহলে দুই ফালৰ পৰা cos বাদ দিলে থাকিব আমাৰ কি, b is equal to 60 ডিগ্ৰী। মানে ইয়াত বাদ দিলে মানে কেনেকুৱা, cos b ৰ মান cos 60 ডিগ্ৰী সমান, তাৰ মানে কি b ৰ মান 60 ডিগ্ৰী বুজাই আছে, হয়নে? তেনেহলে আমাৰ কি ওলাব লাগে, a plus b মানে কি, a হৈছে 30 ডিগ্ৰী প্লাস b হৈছে 60 ডিগ্ৰী, a plus b কিমান হ'ল তেনেহলে 90 ডিগ্ৰী, মানে অপশন সি। চোৱা, কোৱেশ্চন নম্বৰ 3 কি কৈছে, যদি ABC ত্ৰিভুজৰ a এটা সূক্ষ্মকোণ কি, যি কোণৰ মান 0 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰীতকৈ কম হয়, আৰু b সমকোণ মানে কি 90 ডিগ্ৰী। তেনেহলে আমি এক কাম কৰিম, চিত্ৰটো আঁকিব চেষ্টা কৰিম। ABC ত্ৰিভুজ যেটো এটা সমকোণী ত্ৰিভুজ হলে ইয়াৰ b কোণটো সমকোণ গৈছে, b কোণটো সমকোণ, আৰু a ইয়াত দিয়া বা ইয়াত দিয়া একে কথা, ইয়াত দিলো, তেনেহলে a টো হৈছে সূক্ষ্মকোণ, ঠিক আছে, এটো 90 ডিগ্ৰী সমকোণ। তেন্তে sin a plus cos a হ'ব, তেনেহলে sin a plus cos a। এতিয়া এটো উলাবলৈ হলে সাইনৰ ফৰ্মুলা কি আছিল, সাইনৰ ফৰ্মুলা আছিল বিপৰীত বাহু বাই অতিভুজ, হয়নে? বা লম্ব বাই কৰ্ণ। তেনেহলে a কোণ মতে লম্ব কোণটো হ'ব, ইয়াৰ বিপৰীত বাহু কোণটো হ'ব BC ডিভাইড বাই অতিভুজ কোণটো 90 ডিগ্ৰীৰ বিপৰীত বাহু AC প্লাস cos a ফৰ্মুলা কি আছিল, সন্নিহিত বাহু বাই অতিভুজ বা ভূমি বাই লম্ব। a কোণ মতে ভূমি কোণটো AB ডিভাইড বাই কৰ্ণ কোণটো AC। তেনেহলে ইয়াত যেহেতু ভগ্নাংশ হৈ আছে, মাজত কি আছে, প্লাস আছে, তেনেহলে আমি কি কৰিম, লহগু লম, AC আৰু AC লহগু AC ত একবাৰ যাব, একৰ লগত BC পূৰণ কৰিলে BC প্লাস AC ত একবাৰ যাব, একৰ লগত AB পূৰণ কৰিলে হ'ব AB, ঠিক আছে। এতিয়া কৈছে যে sin a plus cos a ৰ মান কিমান হ'ব, এখিনি কিমান হ'ব আসলতে, ইয়াত কি আছে BC plus AB, BC মানে এইটো বাহু, হয়নে, প্লাস AB, এই দুটা বাহু যোগ কৰি কিনে ডিভাইড কৰিছে AC ৰে। আমি কি জানো যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি, মানে যিকোনো দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব। যিকোনো দুটা বাহু, এইটো বাহু বা এইটো বাহু লোৱা, যিকোনো দুটা বাহু মাপ যদি যোগ কৰি দিও, তেনেহলে তৃতীয় বাহুতকৈ সদায় কি হ'ব, ডাঙৰ হ'ব। তেনেহলে BC আৰু AB যোগ কৰি যদি তৃতীয় বাহুতকৈ ডাঙৰ হয়, BC আৰু AB এই দুটা যোগ কৰি কিনে যদি AC তকৈ ডাঙৰ হয়, তাৰ মানে কি আলটিমেটলি AC ইয়াৰ লগত কাটিলে সদায় কি হ'ব, একতকৈ বেছি হ'ব। কেনেকুৱা কথা, উদাহৰণ স্বৰূপে ধৰা হ'ল
8 এটা সংখ্যা এটাতকৈ সৰু যিকোনো সংখ্যা লোৱা ধৰা হ'ল 6 লোৱা হ'ল বা 5 লোৱা হ'ল বা 7 লোৱা হ'ল এতিয়া 6 8ত কাটিলে সদায় 1 পইণ্ট সামথিং ওলাব মানে একতকৈ ডাঙৰ ওলাব এতিয়া ওপৰত কি আছে BC প্লাছ AB মানে এই দুটা বাহুৰ যোগফল ডিভাইড বাই তৃতীয় বাহু আন এটা বাহুৰ যোগফল হয়নে তাৰ মানে এইখিনি বাহু এই দুটা বাহু যোগ কৰিলে বেছি হ'ব AC সৰু হ'ব তেনেহলে হৰণ কৰিলে সদায় একতকৈ কি হ'ব ডাঙৰ হ'ব তেনে আমি কিমান পালো এটো একতকৈ ডাঙৰ চোৱা কোৱেশ্চন নম্বৰ 4 কি কৈছে যদি cosec θ = 2 আৰু cot θ = √3a তেন্তে এৰ মান কিমান হ'ব হয়নে আমাক কি দিয়া আছে cosec θ = 2 থিতাৰ মান কি ধৰিলে 2 হ'ব কোৱাচোন এটো হ'ব তোমাৰ cosec 30 ডিগ্ৰী হয়নে তেনেহলে আমি দুই ফালৰ পৰা cosec বাদ দিলে আমাৰ থিতাৰ মান কিমান পালো আমি 30 ডিগ্ৰী তেনেহলে আমাক আৰু এটা কি দিয়া আছে cot θ = √3a হয়নে তেনেহলে cot থিতাৰ ঠাইত 30 ডিগ্ৰী = √3a এতিয়া cot 30 ডিগ্ৰী মান কিমান হ'ব tan 30 ডিগ্ৰী মান হৈছে 1/√3 তেনেহলে cot 30 ডিগ্ৰী মান কি অকল √3 হয়নে তেনেহলে ইয়াত থাকিল √3a হয়নে ইয়াত যদি মই a টু ৰাখি দিও পূৰ্ণ √3 হেফালে যায় হৰণ হ'ব কেইবাৰ যাব একবাৰ যাব তাৰ মানে এৰ মান কিমান পালো আমি 1 অপচন a সোয়া কোৱেশ্চন নম্বৰ 5 কি কৈছে যদি ত্ৰিভুজ ABC ৰ C কোণ 90 ডিগ্ৰী যাতে tan a = 1 তেন্তে 2 sin a cos a ৰ মান হ'ব আমাক কি দিয়া আছে tan a = 1 হয়নে তেনেহলে আমি কি জানো tan কিমান ডিগ্ৰী মান 1 হ'ব tan 45 ডিগ্ৰী মান 1 হ'ব হয়নে তেনেহলে লিখিলো tan 45 ডিগ্ৰী তেনেহলে tan a ৰ মান tan 45 ডিগ্ৰী সমান মানে কি এৰ মান হৈ আছে তোমাৰ 45 ডিগ্ৰী তেনেহলে কাৰ মান ওলাব লাগে 2 sin a cos a হয়নে তেনেহলে 2 থাকি গল ইনটু sin এর মান কিমান 45 ডিগ্ৰী sin 45 ডিগ্ৰী মান কিমান 1/√2 ইনটু cos এর মান কিমান 45 ডিগ্ৰী তেনেহলে cos 45 ডিগ্ৰী মান কিমান 1/√2 ঠিক আছে তেনেহলে 2 ইনটু পূৰণ কৰিলে কি হ'ব √2 পূৰণ কৰিলে √2 স্কয়াৰ বা 2 এক এক গুণ এক হৈ গল তেনেহলে 2 কেনসেল হৈ গল থাকিল কিমান 1 মানে আমাৰ অপচন হ'ব কোনটো অপচন এ সো আমাৰ ছাত্ৰছাত্ৰী অকল তোমালোকৰ বাবে এটা হোমৱৰ্ক থাকিব থিতা সূক্ষ্মকোণৰ বাবে cot 2 θ = 1/√3 তেন্তে sin 3 θৰ মান কিমান হ'ব ইয়াৰ এনসাৰটো ভিডিওটোৰ কমেন্ট বক্সত জনাবা যদি ভিডিওটো এতিয়ালৈকে চাই আছা তেনেহলে ভিডিওটো এটা লাইক কৰি কিনে চেনেলটো এটা সাবস্ক্ৰাইব কৰিবা লগতে নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা ধন্যবাদ